কংগ্ৰেছে মোক বেয়া পায় কাৰণ কংগ্ৰেছে ভাবে যে অসমত আঁচনি মানে ধুতি কম চৰকাৰী চাকৰি কৰিব আৰু কংগ্ৰেছী বিলাকে লুঙি পিন্ধি থাকিব বাস আৰু কংগ্ৰেছক লুঙি লাগে লুঙিৰ লগত থাকক কংগ্ৰেছক লুঙিৰ বাদে কাকো একো দেখা নাপায় কিন্তু অসমীয়া মানুহে আগবাঢ়ি যাব অসমীয়া মানুহ মাটিটো থাকিব পানীটো থাকিব আৰু ভৱিষ্যতে অসমীয়া মানুহ মহাকাশত গৈ থাকিব আজি মই কেইটামান দিন আগতে মই বিধানসভাত কৈছিলোঁ যে অসমে এটা নিজৰ স্যাটেলাইট ল'ব যাতে বানপানী কেতিয়া হয় ক'ত ক্ষতি হৈছে আমাৰ গোটেই সীমান্তদি কোন সোমাইছে আমি নিজৰ খবৰ নিজে ল'ব পাৰোঁ কংগ্ৰেছে মোক হাঁহিলে মই বোলো ঠিক আছে হাঁহিছ কিন্তু উদ্বোধনৰ দিনাখন ৰাহুল গান্ধীকো গেছ কৰি মাতিব লাগিব তেতিয়াহে মোৰ মনটো ভাল লাগিব কাৰণ যিটো কৈছোঁ এইটো কৰিবই লাগিব যদি বিশ্বনাথৰ পৰা উমা তামনিলৈকে ৰূপৱে হ'ব পাৰে গহপুৰৰ পৰা নুমলীগড়লৈকে সপোনত নাভাবা টানেল হ'ব পাৰে